নমস্কাৰ, মই আজি মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 চনত মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ পৰীক্ষাৰ সময় আহি গৈছে। 2026 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰীক্ষাৰ দিন আহি গৈছে। ঘোষণা হ'ল মেট্ৰিক হাই ছেকেণ্ডাৰী পৰীক্ষাৰ দিন। মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ দিন ঘোষণা হৈ গৈছে। 2026 বৰ্ষত যিসকলে পৰীক্ষা দিব, অহা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব HSLC পৰীক্ষা। মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা। যিসকলে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকে 10 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা দিব পাৰিব। আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰীৰ পৰা। HS পৰীক্ষা আৰম্ভ হ'ব 11 ফেব্ৰুৱাৰীৰ পৰা। লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। লাখ লাখ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। যিসকলে পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰীৰ পৰা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা হ'ব 11 ফেব্ৰুৱাৰীৰ পৰা। আপোনালোকে ইয়াত দেখিব পাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইতিমধ্যে টুইট কৰিছে। মই আজি লাখ লাখ ছাত্ৰ ছাত্ৰীসকলক জনাবলৈ লৈছোঁ যে আপোনালোকৰ পৰীক্ষা আৰম্ভ হ'ব ফেব্ৰুৱাৰীৰ 10 আৰু 11 তাৰিখৰ পৰা। 10 তাৰিখত হ'ব মেট্ৰিক পৰীক্ষা আৰু 11 তাৰিখত হ'ব হাই ছেকেণ্ডাৰী পৰীক্ষা। পৰীক্ষাৰ সন্দৰ্ভত কি খবৰ আহে আপোনালোকক সদায় জনাই দিম।